কাপোৰ হয় টচ মুগা। যিহেতু মোৰ ডাঙৰ দেওৰজনৰ বিয়া আহি আছে, তাৰ বিয়ালে বুলি লৈছোঁ এযোৰ। এইযোৰ আছে মোৰ ডাঙৰ দেওৰটো ভাগৰ, যিহেতু বিয়া পাইছেহি আৰু বেছি দিন। হাই, কি খবৰ সকলোৰে? পূজা কৰিলেনে আপোনালোকে? মই বিশেষকৈ বজাৰ কৰা নাই, মামনৰ কাৰণে আনি দিম। আৰু মই কৰা নাই, মোৰ আগতে আছে কেইবাযোৰ কাপোৰ চিলাবলগীয়া হৈ আছে। এইফালে মায়ে মেচিন মাৰি আছে, ঘেটেং কাপোৰ চিলাই আছে মায়ে। মাক এতিয়া কাপোৰ চিলাব দিম। তাকে কেইবাযোৰ আছে লৈ থোৱা। চাওঁ আহক পূজা বজাৰ মইনো কি কৰিলোঁ। এইফালে আপোনালোকৰ সকলোৱে মৰমৰ কৃষ্ণা গগৈ, ইউটিউবাৰ কৃষ্ণা গগৈ, তাই মোৰ ভণ্টি হয়। তাহাঁতৰ ঘৰত গৈছিলোঁ যেতিয়া মই, এইযোৰ তাই মোক দিছিলে কাপোৰ। চিলোৱা হোৱাই নাই, পূজাতে পিন্ধিম বুলি চিলাম বুলি থৈছোঁ। তাৰপৰা এইযোৰ আকৌ সেইদিনাখন মোক মায়ে দিছিলে, আজি 3-4 দিনমান হৈছে। এযোৰ মায়ে দিছিলে, মুগা কাপোৰ হয় টচ মুগা। যিহেতু মোৰ ডাঙৰ দেওৰজনৰ বিয়া আহি আছে, তাৰ বিয়ালে বুলি লৈছোঁ এযোৰ বাৰু চিলাই থ'ম, কিন্তু নিপিন্ধোঁ। আৰু এইখন গামোচা হৈছে মোৰ ডাঙৰ দেওৰটো ভাগৰ, যিহেতু বিয়া পাইছেহি আৰু বেছি দিন নাই বাৰু, আপোনালোকে গম পাবই ভিডিঅ'বোৰ চাই থাকিলে। এইখন গামোচা তাৰ বাবে লোৱা হৈছে, লৈ থৈছোঁ মানে দৰা যিহেতু ৰিচিপশ্যনত পিন্ধিবৰ কাৰণে। কইনাইতো দিবই, তথাপিতো আৰু বৌয়েক হিচাপে লৈ থৈছোঁ। তাৰপৰা এইযোৰ আকৌ মোৰ ডাঙৰ দেওৰটোৱে দিছিলে, বহাগৰ বিহুতে দিছিলে। বহাগৰ বিহুত কেইবাযোৰ উঠিছিলে কাপোৰ, সেইবাবে এইযোৰ চিলোৱা নহ'ল। আৰু ইমান ফুৰা চকাও হৈ নাথাকে যে, সেইটো কাৰণে কাপোৰসমূহ চিলোৱা নহয়। এয়া এযোৰ কেনেকুৱা লাগিছে জনাব। গোটেই সূতাবিলাক হেৰি হৈ গৈছে। এইযোৰ কেনেকুৱা লাগিছে জনাব, মিক্স পাটৰ হয়। মোৰ কাপোৰকেইযোৰ কেনেকুৱা লাগিছে জনাব। এইবাৰ পূজাত এইকেইযোৰকে পিন্ধিম আৰু। ভাল লাগিছেনে? ভাল লাগিব নে নালাগে বাৰু? ক'লা মানুহ যে বৰ বেয়া লাগে, যদি কালাৰ নাচাজে। এইটো ডাঙৰটো দেওৰে দিছিলে, তাৰপৰা চিলোৱাই নাই, এইবাৰ চিলামহে আৰু। তাৰপৰা এইযোৰ হৈছে আপোনালোকৰ মৰমৰ কৃষ্ণা গগৈ, তাই দিছিলে। এইযোৰ চিলাম, ফুলটো এইটো। তাৰপৰা এইযোৰ আকৌ মুগাযোৰ মই এতিয়া নিপিন্ধোঁ। এইযোৰ মই মানে ডাঙৰটো দেওৰ বিয়া আহি আছে, বিয়াত পিন্ধিম। আৰু ল'ম কাপোৰ, এযোৰে নহয় আৰু ল'ম। তাত পিন্ধিবলৈ এযোৰ লৈছোঁ। তাৰপৰা তাৰ যিহেতু বিয়া আহি আছে, সেইটো কাৰণে বৌয়েকৰ দায়িত্ব, যিহেতু ডাঙৰ বৌয়েক, সেইটো কাৰণে এই গামোচাখন লৈ থৈছোঁ। আৰু ধেৰ কৰিবলৈ আছে, এটাকৈ লৈ থৈছোঁ। আৰু মুগা গামোচা হয়, এইখন লৈ থৈছোঁ। কেনেকুৱা লাগিছে জনাব। টচ মুগা লাগিলে কাপোৰকেইযোৰ দেখাত জনাব দেই। কাপোৰকেইযোৰ দেখাই আকৌ ফুটনি মৰা নাই দেই। কিছুমানে আকৌ ভাবিব নহয় ফুটনি মাৰিছোঁ বুলি। ফুটনি মৰা নাই, যিহেতু লোকেই দিয়া কাপোৰে, মুঠতে লোকৰ পিঠাই বিহু পতা বুলি কয় যে, তেনেকুৱা আৰু। ভাইটিয়ে দিছিলে, বিহুত দিছিলে, সি এযোৰ দিছিলে, ডাঙৰ দেওৰটোৱে এযোৰ দিছিলে। তাৰপিছত আকৌ সৰুটোও দিছিলে। মই কাপোৰবিলাক চিলোৱা নাছিলোঁ, আচলতে ফুৰা চকা ইমান নহয় যে, সেইটো কাৰণে চিলোৱা নহয়। এতিয়া দেখাইছোঁ আৰু ভাইটি বিয়া বজাৰ লাহে কৰিছোঁ আৰু।